নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ অষ্টমটি অধ্যায় যোগ বিয়োগ পিছৰ ভিতৰত ইয়াৰে আজি আমি পঞ্চমটি অংক আলোচনা কৰিম ইয়াৰ আগৰ অংক কেইটাত আমি যোগ কৰিবলৈ শিকিছিলো 20 সংখ্যাৰ ভিতৰত মনত পৰিছেনে বাৰু এতিয়া আমি পিছৰ অংকলৈ যাওঁ আহাচোন এই অংকটিত কিনো আছে চাওঁ ইয়াত কিছুমান সমস্যা দিছে এই সমস্যাখিনি আমি সমাধান কৰিব লাগে আহাচোন চাও সমস্যা কি দিছে তলৰ সমস্যাবোৰ সমাধান কৰো আহা ইয়াত কৈছে প্ৰথম সমস্যাটো কি দিছে চাও আহা ৰিনাৰ হাতত 5ডাল পেন্সিল আছে নাহৰৰ হাততো 5ডাল আছে সিহঁতৰ হাতত মুঠতে কিমানডাল পেন্সিল আছে এতিয়া ৰিনাৰ হাতত কেইডাল পেন্সিল আছে 5ডাল নাহৰৰ হাতত কেইডাল পেন্সিল আছে 5ডাল আৰু এই 5ৰ লগত 5 যোগ কৰি কিমান পাইছে 10ডাল গতিকে আহাচোন যোগ কৰি চাও 5ৰ কাৰণে 5ডাল 1 2 3 4 5 আৰু তলত দিয়া 5ৰ কাৰণে আকৌ 5ডাল 1 2 3 4 5 গতিকে কেইডাল হ'ব গণনা কৰো আহা 5 আছে 6 7 8 9 10 কেইডাল হল 10ডাল গতিকে ৰিনা আৰু নাহৰৰ হাতত মুঠতে কেইডাল পেন্সিল আছে এয়া 10ডাল পেন্সিল ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে ফৰিদাই 10টা তামোল গোটালে তগৰে গোটালে 8টা সিহঁতে মুঠতে কিমান তামোল গোটালে গতিকে ফৰিদাই কেইটা তামোল গোটালে 10টা তগৰে কেইটা তামোল গোটালে 8টা এতিয়া মুঠতে কেইটা তামোল গোটালে যোগ কৰিব লাগে আহাচোন কৰো 10ৰ কাৰণে 10ডাল 1 2 3 4 5 6 7 8 9 10 আৰু 8ৰ কাৰণে 8ডাল 1 2 3 4 5 6 7 8 গতিকে এতিয়া মুঠতে কিমান হ'ব গণনা কৰো আহা 10 আছে 11 12 13 14 15 16 17 18 কিমান হল 18 আহাচোন লিখো 1 10 8 18 ইয়াৰ পিছৰ সমস্যাটোলৈ যাওঁ আহা ইয়াত কৈছে বিমলাৰ হাতত 7টা কমলা আৰু তাইৰ ভনীয়েকৰ হাতত 8টা কমলা আছে দুয়োৰে হাতত মুঠতে কিমানটা কমলা আছে এতিয়া বিমলাৰ হাতত কেইটা কমলা 7টা গতিকে ইয়াত 7টা দিছে আৰু তাইৰ ভনীয়েকৰ হাতত কেইটা কমলা 8টা গতিকে ইয়াত 8টা দিছে এতিয়া 7 আৰু 8 যোগ কৰিব লাগে আহাচোন যোগ কৰো 7ৰ কাৰণে 7ডাল 1 2 3 4 5 6 7 8ৰ কাৰণে 8ডাল 1 2 3 4 5 6 7 8 গতিকে মুঠতে কিমান হ'ব যোগ কৰিলে আহাচোন গণো ইয়াত 7 8 9 10 11 12 13 14 15 কিমান হল 15 হল 1 10 5 15 দেখিছানে 7 আৰু 8 যোগ কৰি কিমান পালে 15 পালে গতিকে মুঠতে কিমান কমলা হ'ব 15টা কমলা ইয়াৰ পিছলৈ যাওঁচোন না ইয়াত কৈছে মুনহঁতৰ বাৰীত 8জোপা আম গছ আৰু 6জোপা কলগছ আছে বাৰীখনত মুঠতে কিমান জোপা ফলৰ গছ আছে গতিকে প্ৰথমতে আম কেইজোপা কৈছে 8জোপা সেয়া 8 লিখিছে তাৰ পিছত কলগছ কেইজোপা কৈছে 6জোপা সেয়া 6 লিখিছে গতিকে 8ৰ লগত 6 যোগ কৰিব লাগে আহাচোন যোগ কৰো 8জোপা 1 2 3 4 5 6 7 8 আৰু তলত 6 1 2 3 4 5 6 গতিকে 8ৰ লগত 6 যোগ কৰিলে ইয়াত 8 আছে 9 10 11 12 13 14 এতিয়া কিমান হল
14 জোপা ফলৰ গছ হ'ল দেখিছানে এনেকৈ আমি সমস্যাবোৰ সমাধান কৰিছো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে এটা পাচিত 7টা আম আৰু 9টা আপেল আছে পাচিটোত মুঠতে কিমানটা ফল আছে এতিয়া আম কেইটা আছে 7টা আৰু আপেল কেইটা আছে 9টা এতিয়া আমি যোগ কৰিব লাগে আহাচোন কৰো এতিয়া ওপৰত 7 1 2 3 4 5 6 7 তলত 9 1 2 3 4 5 6 7 8 9 গতিকে কিমান হ'ব ওপৰত 7 8 9 10 11 12 13 14 15 16 মুঠতে কিমান হ'ব 16 গতিকে কিমানটা ফল আছে পাচিটোত 16টা ফল আছে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে নিজৰ মতে যোগ কৰো আহা এতিয়া চাওঁচোন নিজৰ মতে কেনেকৈ যোগ কৰিব পাৰি ইয়াত কৈছে জিনিৰ হাতত 15টা আমলখি আৰু ৰুণীৰ হাতত 3টা আমলখি আছে দুয়োৰে হাতত মুঠ কিমানটা আমলখি আছে গণনা কৰো আহা এতিয়া চোৱাচোন জিনিৰ হাতত 15টা আৰু ৰুণীৰ হাতত আছে 3টা এতিয়া যোগ কৰিলে কেনে হয় চাওঁ আহা এতিয়া চোৱাচোন জিনিয়ে কেনেকৈ যোগ কৰিলে জিনিয়ে কৰিছে জিনিয়ে গণনা কৰিলে এইদৰে জিনিয়ে 15টা বেলেগকৈ থলে চোৱাচোন জিনিৰ ভাগৰ কেইটা জিনিয়ে এনেকৈ একেলগ কৰিলে তাৰ পিছত ৰুণীৰ 3টা আছিলে যে হেয়া এনেকৈ কাখত থলে এতিয়া জিনিয়ে এই 15ৰ লগত 3টো যোগ কৰিলে এতিয়া কিমান পালে চোৱাচোন 18ত 15ৰ লগত 3 যোগ কৰি কিমান পালে 18 পালে আমি আহাচোন গণনা কৰি যোগ কৰি চাওঁ ইয়াত 15টা আছে যিহেতু জিনিয়ে 15টা দিছিল তাৰ পিছত 15ৰ লগত 3 যোগ কৰিম 15 16 17 18 এইয়া চোৱা 18টা জিনিয়ে এনেকৈ যোগ কৰিলে কিন্তু ৰুণীয়ে গণনা কৰিলে এনেদৰে জিনিয়ে গণনা কৰিলে এইদৰে চোৱাচোন 15ৰ লগত 3 যোগ কৰিলে আৰু ৰুণীয়ে কৰিলে কেনেকৈ চাওঁ আহা এইয়া চোৱা ৰুণীয়ে এনেকৈ কৰিলে ৰুণীয়ে 10টো বেলেগকৈ ভাগ কৰিলে 10টা আমলখি ৰুণীয়ে বেলেগকৈ থৈ দিলে তাৰ পিছত আকৌ তাৰ মানে ৰুণীয়ে জিনিৰ যে 15টা আমলখি আছিল তাৰে 10টা এনেকৈ বেলেগকৈ থলে তাৰ পিছত তাৰে 5টা আকৌ বেলেগকৈ থলে আৰু নিজৰ ভাগৰ 3টা তাই বেলেগকৈ থলে তাৰ পিছত তাই গোটেই 3 ভাগ একেলগে যোগ কৰিলে 10ৰ লগত 5 যোগ কৰিলে তাৰ পিছত তাই আকৌ 5ৰ লগত তেনেকৈ 3 যোগ কৰিলে তাৰ মানে চোৱাচোন কিমান হ'ল এনেকৈ যোগ কৰিলেও 18টাই হ'ব চাওঁচোন আহা গণনা কৰি ইয়াত 10টা আছে 1 2 3 4 5 6 7 8 9 10 আৰু 5টা বেলেগকৈ থলে গতিকে 10ৰ লগত আকৌ 5 যোগ কৰিলে 10টা আছিলে 11 12 13 14 15 দেখিছানে 15টা হ'ল তাৰ পিছত তাই 3টা আকৌ বেলেগকৈ থলে 15ৰ লগত আকৌ 3 যোগ কৰিলে 15 আছে 16 17 18 এতিয়া চোৱাচোন আগতে জিনিয়ে যেনেকৈ যোগ কৰিলে ৰুণীয়ে যোগ কৰাটো কিমান পালে 18 পালে তাৰ পিছত আকৌ এনেকৈ যোগ কৰিব পাৰি চোৱাচোন এতিয়া 10ৰ গোটত ভাগ কৰি আকৌ এই দুভাগ যদি আমি একেলগ কৰো 8টা হ'ব তেনেকৈ এই দুভাগক এভাগ কৰিলে 8 হ'ব আৰু 10টো বেলেগকৈ ৰাখি এনেকৈ 10ৰ লগত 8 যোগ কৰিলেও আমি কিমান পাম 18 পাম চোৱাচোন 3 প্ৰকাৰে এনেকৈ যোগ কৰিলে ইয়াত কৈছে তোমালোকে বেলেগ ধৰণেও গণনা কৰিব পাৰা নেকি ভাবি চোৱাচোন এতিয়া তোমালোকে ইয়াৰ বাহিৰেও বেলেগকৈ কেনেকৈ যোগ কৰিব পাৰি এই সংখ্যা কেইটা তোমালোকে ভাবি উলিওৱাচোন মৰমৰ অকণিহঁত আজি আমি সমস্যা কেইটা কেনেকৈ সমাধান কৰিব লাগে শিকিলো লগতে কেনেকৈ বেলেগ বেলেগ ধৰণে যোগ কৰিব লাগে তাক জানিলো আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ